চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিয়াৰ চেষ্টা কৰিছো। বিলাসীপাৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বিলাসীপাৰাত আজিৰ দিনটোত আমচুৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আৰু সেই প্ৰতিবাদস্থলীৰ পৰা আটক কৰা হৈছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক। সমান্তৰালভাৱে কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰিছে আৰু আৰক্ষীৰ বাহন আগভেটি ধৰিছে। হাজাৰ হাজাৰ সংখ্যালঘুৱে আমচুৰ সভাপতিগৰাকীক গ্ৰেপ্তাৰ কৰি লৈ যাবলৈ দিয়াত বাধা প্ৰদান কৰিছে আৰক্ষীক। এই মুহূৰ্তত দৃশ্যাংশ আছে, দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো। এয়া চাওক, এনেদৰে আজিৰ দিনটোত বিলাসীপাৰাত যে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিলে, 1 লাখ সংখ্যালঘু লোকক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আৰু তাৰ পাছতেই সেই প্ৰতিবাদৰ মাজতে এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰিছে আৰক্ষীয়ে আৰু আৰক্ষীৰ বাহনত এতিয়া আগভেটা দিছে হাজাৰ হাজাৰ সংখ্যালঘুৱে। কোনো কাৰণত দেখিবলৈ পোৱা গৈছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক লৈ যাবলৈ দিয়া হোৱা নাই। এনেদৰে দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ বাহন আগুৰি ধৰিছে হাজাৰ হাজাৰ সংখ্যালঘুৱে। হাজাৰ হাজাৰ সংখ্যালঘুৱে উত্তপ্ত পৰিস্থিতিৰ এয়া আমি দৃশ্যাংশ দেখুৱাইছো। চাওক, এনেদৰে আৰক্ষীৰ বাহন বেটি ধৰিছে, আগুৰি ধৰিছে হাজাৰ হাজাৰ সংখ্যালঘু লোকে। আজিৰ দিনটোত বিলাসীপাৰাত উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰিছিল আমচুৰ নেতৃত্বত। উচ্ছেদ বন্ধৰ দাবীত হাজাৰ হাজাৰ সংখ্যালঘু লোক ওলাই আহিছিল আৰু এই মুহূৰ্তত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে। আমি দেখুৱাই আছো হাজাৰ হাজাৰ সংখ্যালঘুৰ প্ৰতিবাদৰ মাজতে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰা হৈছে আৰু কোনো কাৰণত সংখ্যালঘু লোকে ৰেজাউল কৰিম চৰকাৰক লৈ যাবলৈ নিদিয়ে। এম্বুলেন্সটো সৰুকৈ ৰাখিব আৰু কোনো কাৰণত এতিয়া হাজাৰ হাজাৰ সংখ্যালঘু এনেকৈ লৈ যাবলৈ নিদিয়ে আৰু আৰক্ষীৰ বাহন ভেটা দিয়া দেখিবলৈ পোৱা গৈছে। আৰক্ষীৰ বাহন আগুৰি ধৰিছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে এনেদৰে আগুৰি ধৰিছে। ফুল স্ক্ৰীনত সেই ভিজুৱেলটোৱে ৰাখক। এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো। এই মুহূৰ্তত দেখুৱাই আছো সেই দৃশ্যাংশ। এনেদৰে এতিয়া হাজাৰ হাজাৰ লোকে আগুৰি ধৰিছে আৰক্ষীৰ বাহন। এয়া আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। এনেদৰে আৰক্ষীয়ে আটক কৰিছে, প্ৰতিবাদস্থলীৰ পৰা আটক কৰা হৈছে ৰেজাউল কৰিম চৰকাৰক আৰু তাৰ পাছতেই আৰক্ষীৰ বাহনত আগুচি ধৰিছে, আৰক্ষীৰ বাহন আগুৰি ধৰিছে হাজাৰ হাজাৰ সংখ্যালঘু প্ৰতিবাদকাৰীয়ে। কোনো কাৰণত আমচুৰ সভাপতিগৰাকীক লৈ যাবলৈ নিদিয়ে। এতিয়া হাজাৰ হাজাৰ সংখ্যালঘুৱে আগভেটা দিয়া দেখিবলৈ পোৱা গৈছে। এনেদৰে আজিৰ দিনটোত হাজাৰ হাজাৰ লোক সমবেত হৈছিল বিলাসীপাৰাৰ চিৰাকুটাত। উচ্ছেদৰ বিৰুদ্ধে বিলাসীপাৰাৰ চিৰাকুটাত হাজাৰ হাজাৰ লাখ লাখ সংখ্যালঘু লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ মাজতে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰা হৈছে। বিলাসীপাৰাৰ প্ৰতিবাদস্থলীত এতিয়া উত্তপ্ত পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে এনেদৰে আগুৰি ধৰিছে আৰক্ষীৰ বাহন। এই আৰক্ষীৰ বাহন আগুৰি ধৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। কোনো কাৰণত আমচুৰ নেতৃত্বক, আমচুৰ সভাপতিগৰাকীক আটক কৰি থানালৈ নিবলৈ দিয়া হোৱা নাই। আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে। আৰক্ষীয়ে বাৰে বাৰে এনেদৰে আঁতৰোৱাৰ চেষ্টা কৰিছে প্ৰতিবাদকাৰীসকলক। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো। এয়া বিলাসীপাৰাৰ চিৰাকুটাৰ দৃশ্যাংশ আৰু বিলাসীপাৰাৰ চিৰাকুটাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰাৰ পাছতেই এতিয়া এনেদৰে শ শ লোকে আগুৰি ধৰিছে আৰক্ষীক। আৰক্ষীৰ বাহন আগভেটি ধৰি কোনো কাৰণত আমচুৰ সভাপতিগৰাকীক লৈ যাবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে হাজাৰ হাজাৰ সংখ্যালঘু লোকে। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ভৰি পৰিছে। 1 লাখ আজিৰ দিনটোত 1 লাখ সংখ্যালঘু একত্ৰিত হৈছিল বিলাসীপাৰাত। উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আৰু সেই প্ৰতিবাদৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে আমচুৰ সভাপতিগৰাকীক আটক কৰিছে আৰক্ষীয়ে। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰাৰ খবৰ আৰু তাৰ পাছতেই আৰক্ষীৰ বাহন আগুচি ধৰিছে শ শ প্ৰতিবাদকাৰীয়ে। শ শ প্ৰতিবাদকাৰীয়ে কোনো কাৰণত এনেদৰে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক লৈ যাবলৈ দিয়া নাই। এয়া দৃশ্যাংশ দেখুৱাইছো। আৰক্ষীৰ বাহন আগুৰি ধৰিছে চাৰিওফালৰ পৰা। যিফালে চকু যায় সেইফালে এতিয়া হাজাৰ হাজাৰ প্ৰতিবাদকাৰী দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ বেহু ভাঙি কোনো কাৰণত আৰক্ষীয়ে এতিয়া আমচুৰ সভাপতিগৰাকীক থানালৈ লৈ যাব নোৱাৰে। এনেদৰে দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰিছিল আজিৰ দিনটোত। এয়া দেখুৱাই আছো বিলাসীপাৰাৰ দৃশ্য। বিলাসীপাৰাত আজিৰ দিনটোত 1 লাখ লোক সমবেত হৈছিল। 1 লাখ
সংখ্যালঘু লোকে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সেই প্ৰতিবাদৰ মাজতে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰা হৈছে কোনো কাৰণত প্ৰতিবাদকাৰীয়ে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক লৈ যাবলৈ নিদিয়ে আৰক্ষীক আৰু আৰক্ষীৰ সৈতে এনেদৰে খণ্ড যুদ্ধত লিপ্ত হৈছে আৰক্ষীৰ বাহন আগুৰি ধৰিছে হাজাৰ হাজাৰ লোকে এনেদৰে আৰক্ষীৰ বাহন আগুৰি ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো এয়া চাওক বিলাসীপাৰা চিৰাগ কোটাৰ দৃশ্যাংশ হাজাৰ লোকে আগুৰি ধৰিছে আৰক্ষীৰ বাহন কোনো কাৰণত আমছুৰ সভাপতিগৰাকীক লৈ যাবলৈ নিদিয়ে প্ৰতিবাদকাৰীয়ে কোনো কাৰণত এনেদৰে আৰক্ষীক আটক কৰি নিবলৈ নিদিয়ে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আৰু তাৰ পাছতে এনেদৰে উত্তপ্ত পৰিৱেশ উত্তপ্ত শ্লোগান দিছে ৰাইজে আৰক্ষীৰ বাহন এনেদৰে ভেটি ধৰিছে হাজাৰ লোক সমবেত হৈছিল 1 লাখ লোক আজিৰ দিনটো সমবেত হৈছিল আৰু 1 লাখ লোকে প্ৰতিবাদ সাব্যস্ত কৰি উচ্ছেদৰ বিৰুদ্ধে আৰু সেই প্ৰতিবাদ চলি থকাৰ মাজতে আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰিছিল ৰেজাউল কৰিম চৰকাৰক আটক কৰাৰ পাছতে এতিয়া উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে বিলাসীপাৰাৰ প্ৰতিবাদস্থলীৰ উত্তপ্ত পৰিস্থিতি আমছুৰ গণবিক্ষোভৰ মাজতে দেখিবলৈ পোৱা গৈছিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰা হৈছিল আৰু ৰেজাউল কৰিম চৰকাৰক আটক কৰাৰ পিছতে এতিয়া আৰক্ষীৰ বাহন আগুৰি ধৰিছে শ লোকে হাজাৰ লোকে আগুৰি ধৰিছে আৰক্ষীৰ বাহন আৰু কোনো কাৰণত আমছুৰ সভাপতিগৰাকীক লৈ যাবলৈ নিদিয়াৰ হুংকাৰ ৰাইজৰ আমি দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো এনেদৰে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰিছিল আৰক্ষীয়ে আৰু তাৰ পাছতে হাজাৰ লোকে এতিয়া আৰক্ষীৰ বাহন আগুচি ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কোনো কাৰণত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰি লৈ যাবলৈ নিদিয়ে আৰক্ষীক লৈ যাবলৈ নিদিয়াৰ হুংকাৰ এনেদৰে প্ৰতিবাদকাৰীৰ আৰু হাজাৰ প্ৰতিবাদকাৰীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ দিছে উচ্ছেদৰ বিৰুদ্ধে আজিৰ দিনটো ডাঙৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাজ্য কপাই তুলিছিল 1 লাখ সংখ্যালঘুৱে 1 লাখকৈ সংখ্যালঘুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল বিলাসীপাৰাত আৰু সেই প্ৰতিবাদৰ মাজতে দেখিবলৈ পোৱা গৈছিল আমছুৰ সভাপতিগৰাকীক আটক কৰিছে আৰক্ষীয়ে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰিছে আৰক্ষীয়ে আৰু আটক কৰাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হাজাৰ লোকে আগুৰি ধৰিছে আৰক্ষীৰ বাহন কোনো কাৰণত ৰেজাউল কৰিম চৰকাৰক আৰক্ষীক আটক কৰি থানালৈ লৈ যাবলৈ নিদিয়ে প্ৰতিবাদকাৰীয়ে এনেদৰে এতিয়া হতাহতিত লিপ্ত হৈছে প্ৰতিবাদকাৰী আৰক্ষীৰ সৈতে আমি দেখুৱাই আছো দৃশ্যাংশ আপোনালোকে মন কৰক এনেদৰে আৰক্ষীৰ বাহন আগুৰি ধৰিছে হাজাৰ প্ৰতিবাদকাৰীয়ে এতিয়া ওলাই আহিছে 1 লাখকৈ লোক সমবেত হৈছিল এই স্থানত আৰু তাৰ পাছতে প্ৰশাসনৰ তৰফৰ পৰা হাজাৰ সেনা আৰক্ষী মোতায়েন কৰা হৈছে উত্তপ্ত হৈ পৰিছে গোৱালপাৰা উত্তপ্ত হৈ পৰিছে ক্ষমা কৰিব বিলাসীপাৰাত আজিৰ দিনটোত এনেদৰে উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰিছিল আমছুৱে 1 লাখকৈ লোক সমবেত হৈছিল এই প্ৰতিবাদস্থলীত আৰু তাৰ পাছতে আধাতে প্ৰতিবাদৰ মাজতে আটক কৰা হৈছিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি ৰেজাউল কৰিম চৰকাৰক আটক কৰাৰ পাছতে আৰক্ষীৰ বাহন আগুৰি ধৰিছে হাজাৰ লোকে হাজাৰ সংখ্যালঘুৱে আটক কৰাৰ পাছতে এতিয়া আগুৰি ধৰিছে আৰক্ষীৰ বাহন আৰু কোনো কাৰণত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক লৈ যাবলৈ দিয়া নহব বুলি এনেদৰে শ্লোগান দিছে চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি এনেদৰে আগুৰি ধৰিছে আৰক্ষীৰ বাহন হাজাৰ লোকে এতিয়া আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ পক্ষত থিয় হৈছে এই মুহূৰ্তত সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো বিলাসীপাৰাৰ চিৰাগ কোটাত আজিৰ দিনটোত গণবিক্ষোভ কাৰ্যসূচী হাতত লৈছিল আমছুৱে আৰু সেই কাৰ্যসূচী চলি থকাৰ মাজতে দেখিবলৈ পোৱা গৈছিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰা হৈছিল ৰেজাউল কৰিম চৰকাৰক আটক কৰাৰ পাছতে পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে হাজাৰ লোকে আগুৰি ধৰিছে আৰক্ষীৰ বাহন ৰেজাউল কৰিম চৰকাৰক আটক কৰি লৈ যাবলৈ দিয়া হোৱা নাই আৰক্ষীক আৰু তাৰ পাছতে আৰক্ষীক ভেটা দিয়াৰ চেষ্টা কৰিছে দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছো আমি
এয়া বিলাসীপাৰাৰ দৃশ্য আৰু বিলাসীপাৰাত এনেদৰে দেখিবলৈ পোৱা গৈছে এতিয়া উত্তপ্ত পৰিস্থিতি উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে বিলাসীপাৰাত আৰু আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰাৰ পাছতেই দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোক ওলাই আহি এনেদৰে আগুৰি ধৰিছে আৰক্ষীৰ বাহন আগুৰি ধৰি ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কোনো কাৰণত আমছুৰ সভাপতিগৰাকীক এনেদৰে আৰক্ষীয়ে আটক কৰি লৈ যাব নোৱাৰে বুলি ৰাইজে আগুৰি ধৰিছে আৰক্ষীৰ বাহন এই মুহূৰ্তত দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো এয়া বিলাসীপাৰাৰ দৃশ্য আৰু বিলাসীপাৰাত এনেদৰে উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদস্থলীত হাজাৰ হাজাৰ লোক সমবেত হৈছিল 1 লাখতকৈ অধিক লোক সমবেত হৈছিল আজিৰ দিনটোত আমছুৰ নেতৃত্বত আৰু দেখিবলৈ পোৱা গৈছিল আমছুৰ নেতৃত্বত এই প্ৰতিবাদৰ মাজতেই আটক কৰা হৈছিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আৰু ৰেজাউল কৰিম চৰকাৰক আটক কৰাৰ পাছতেই পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে আৰক্ষীক আগুৰি ধৰিছে হাজাৰ হাজাৰ লোকে এতিয়া আৰক্ষীক আগুৰি ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষীৰ যিখন বাহনত বহুৱাই ৰেজাউল কৰিম চৰকাৰক লৈ যাব বিচাৰিছিল সেই বাহন আগুৰি ধৰিছে হাজাৰ হাজাৰ লোকে এতিয়া স্লোগান দিছে চৰকাৰে এনেধৰণে উচ্ছেদ চলাব আৰু প্ৰতিবাদ কৰিলে সেই সকলক আটক কৰিব নোৱাৰিব আৰু তাৰ পাছতে এয়া পৰিৱেশ আমি দেখুৱাই আছো এনেদৰে আৰক্ষীৰ বাহন আগুৰি ধৰিছে হাজাৰ হাজাৰ লোকে আগুৰি ধৰিছে আৰক্ষীৰ বাহন কোনো কাৰণত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক এতিয়া লৈ যাবলৈ নিদিয়ে এই সকল প্ৰতিবাদকাৰী এই সকল লোকে আমি দেখুৱাই আছো দৃশ্যাংশ চাওক এনেদৰে এই দুখনকৈ আৰক্ষীৰ বাহন এই বলেৰো বাহন দুখনত আৰক্ষী আছে আৰু এখনত আছে প্ৰথমৰখনত ৰেজাউল কৰিম চৰকাৰক আটক কৰিছে আৰক্ষীয়ে কিন্তু প্ৰতিবাদকাৰীয়ে বাট এৰি নিদিয়ে প্ৰতিবাদকাৰীয়ে কোনো কাৰণত ৰেজাউল কৰিম চৰকাৰক লৈ যাবলৈ নিদিয়ে এনেদৰে আটক কৰি প্ৰতিবাদস্থলীৰ পৰা লৈ যাবলৈ দিয়া হোৱা নাই ৰেজাউল কৰিম চৰকাৰক আৰু তাৰ পাছতে এনেদৰে হাজাৰ হাজাৰ লোকে আগুৰি ধৰিছে আৰক্ষীৰ বাহন আমি দৃশ্যাংশ দেখুৱাই আছো হাজাৰ হাজাৰ লোক যিফালে চকু যায় সেইফালে মাথো লোকে লোকাৰণ্য হৈ পৰিছে বিলাসীপাৰা আৰু বিলাসীপাৰাত এনেদৰে এতিয়া ৰেজাউল কৰিম চৰকাৰক আটক কৰাৰ পাছতেই আৰক্ষীৰ বাহন এনেদৰে আগুৰি ধৰিছে হাজাৰ হাজাৰ লোকে কোনো কাৰণত প্ৰতিবাদস্থলীৰ পৰা এনেদৰে আমি দেখুৱাইছো এনেদৰে ধৰি পেলাই লৈ যোৱা হৈছিল প্ৰতিবাদকাৰী মাজৰ পৰা হাজাৰ হাজাৰ লোকৰ সন্মুখত মন্তব্য দিছিল আৰু তাৰ পাছতেই এনেদৰে ধৰি আৰক্ষীৰ এখন বাহনত বহুৱাই লৈ যোৱাৰ চেষ্টা কৰিছিল আৰক্ষী থানালৈ এনেদৰে আটক কৰা হৈছিল ৰেজাউল কৰিম চৰকাৰক সমান্তৰালভাৱে আমছুৰ কেইবাগৰাকীও নেতাক আটক কৰিছে আৰক্ষীয়ে এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো আৰক্ষীয়ে যাবলৈ চেষ্টা কৰিছে বাহনত বহুৱা হৈছে ৰেজাউল কৰিম চৰকাৰক আৰু তাৰ পাছতে এনেদৰে আগুৰি ধৰিছে হাজাৰ হাজাৰ লোকে এনেদৰে আগুৰি ধৰিছে আৰক্ষীৰ বাহনত আৰু আৰক্ষীৰ বাহন আগুৰি ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আমি দেখুৱাইছো কোনো কাৰণত আৰক্ষীৰ বাহন আগুৱাই যাবলৈ দিয়া নাই আৰু তাৰ পাছতে এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া দেখুৱাইছো দুখনকৈ আৰক্ষীৰ বাহন আমছুৰ নেতা কৰ্মীক আটক কৰা হৈছে আৰু সেই সকল আমছুৰ নেতা কৰ্মীক লৈ যাবলৈ দিয়া নাই এতিয়া প্ৰতিবাদকাৰীয়ে আৰু উপায়ন্তৰ হৈ এনেদৰে বাহনৰ পৰা নামিছে আৰক্ষী আৰু নামি প্ৰতিবাদকাৰীক বুজোৱাৰ চেষ্টা কৰিছে প্ৰতিবাদকাৰীক আঁতৰ হ'বলৈ এনেদৰে দাবী ধমকি দিয়া দেখিবলৈ পোৱা গৈছে এতিয়া উত্তপ্ত হৈ পৰিছে বিলাসীপাৰাত আজিৰ দিনটোত আমছুৰ নেতৃত্বত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছিল উচ্ছেদৰ বিৰুদ্ধে 1 লাখকৈ মুছলমান লোক সমবেত হৈছিল প্ৰতিবাদস্থলীত আৰু তাৰ পাছতেই ভাষণ দি হোৱাৰ পাছতেই আটক কৰা হৈছিল ৰেজাউল কৰিম চৰকাৰক আটক কৰাৰ পাছতেই আমি দৃশ্যাংশ দেখুৱাইছো এয়া চাওক এনেদৰে আটক কৰি লৈ যোৱা হৈছে কলাচাত পৰিহিত এইজন ৰেজাউল কৰিম চৰকাৰ আৰু তাৰ পাছতেই এনেদৰে আৰক্ষীৰ বাহনত বহুৱা হৈছে এই আৰক্ষীৰ বাহনত বহাইছে আৰু চাৰিওফালৰ পৰা এনেদৰে হাজাৰ হাজাৰ লোক ওলাই আহিছে আমি দেখুৱাইছো এই আৰক্ষীৰ বাহনত বহুৱাই যাবলৈ ধৰিছে আৰক্ষীয়ে থানালৈ লৈ যাবলৈ বিচাৰিছে এইজন আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ সমান্তৰালভাৱে অন্যান্য নেতাসকলক লৈ যাব বিচাৰিছে থানালৈ কিন্তু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোক
হাজাৰ হাজাৰ লোকে এনেদৰে আৰক্ষীক ভেটা দিয়াৰ চেষ্টা কৰিছে এয়া চাওক পৰিস্থিতি চাওক এনেদৰে এতিয়া আৰক্ষীৰ বাহন চাৰিওফালৰ পৰা আগুৰি ধৰিছে এইসকল প্ৰতিবাদকাৰীয়ে আৰু প্ৰতিবাদকাৰীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে কোনো কাৰণত ৰেজাউল কৰিম চৰকাৰ আৰু আমচুৰ নেতৃত্বক এনেদৰে আটক কৰি প্ৰতিবাদস্থলীৰ পৰা নিবলৈ এতিয়া দিয়া হোৱা নাই এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আজিৰ দিনটোত বিলাসীপাৰাত আজিৰ দিনটোত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এয়া বিলাসীপাৰাৰ দৃশ্য আৰু বিলাসীপাৰাত এনেদৰে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে আমচুৰ সভাপতিগৰাকীয়ে এনেদৰে আটক কৰিছে আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে আমচুৰ সভাপতিগৰাকীক লৈ যোৱাত বাধা প্ৰদান কৰিছে হাজাৰ হাজাৰ লোকে বাধা প্ৰদান কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক লৈ যোৱাত কোনো কাৰণত আটক কৰি লৈ যাব নোৱাৰিব ৰেজাউল কৰিম চৰকাৰক এই হুংকাৰ প্ৰদান কৰিছে এতিয়া হাজাৰ সংখ্যালঘু হাজাৰ প্ৰতিবাদকাৰীয়ে আমি প্ৰতিবাদৰ দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছো উইণ্ডৰ এফালে এনেদৰে আজিৰ দিনটোত উচ্ছেদৰ বিৰুদ্ধে হাজাৰ লোক সমবেত হৈছিল হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল উচ্ছেদৰ বিৰোধিতাৰে ওলাই আহিছিল 1 লাখতকৈও অধিক এনেদৰে সংখ্যালঘু লোক আৰু আমচুৰ নেতৃত্বত এই বৃহৎ কাৰ্যসূচী হাতত লোৱা হৈছিল কিন্তু তাৰ পাছতে লাগিছে অথন্তৰ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰাৰ পাছতে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হাজাৰ লোকে আমচুৰ সভাপতিগৰাকীক এতিয়া এনেদৰে আৰক্ষীক আটক কৰি থানালৈ লৈ যাবলৈ দিয়া হোৱা নাই হাজাৰ লোকে আগুৰি ধৰিছে আৰক্ষীৰ বাহন আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তত সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো